কালৰ প্ৰভাৱ সংসাৰ আৰু তামসিক গতি। ঈশ্বৰৰ মহিমাক কৰিলো বৰ্ণনা, তাক তুমি ৰংগ মনে কৰিলা শ্ৰৱণ। কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ, কহুৱাবে তাক সবে শুনা পুৰম্বাৰ। ৰাম কালে লোক সমস্ত্ৰকে চলাবয়, ত্ৰভূতাৰ বৃকমক কেহু নুবুজয়। বায়ুৱে মেঘক যেন ভঙায়ে শূন্যত, তবু নুবুজয় মেঘে বায়ুৱে মত্ত। সুখ পাইব বুলি নানা কৰয় প্ৰয়াস, জীৱায়ৰ্থে আৰ্যে তাকো কালে কৰে নাশ। তেবে তাৰ অৰ্থে সুখ কৰে দিন ৰাতি, কালৰ বিক্ৰম তাক বুজিবা হায়াতি। কৃষ্ণ কৃষ্ণ। অসুৰ বহু সুখ আশা কৰি, ভৱকূপে জীৱ আছে পৰি, কাল সৰ্পে দংশি হেৰাই চেতনতা। মূৰ্খৰো পেটৰ জোপাই কমিত, কি পায়ে কিঞ্চিল প্ৰতিনিত। দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ। দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ। আজি আমাৰ এই শলাগাঁও হৰি মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবাৰ পাৱলি আমাৰ ভূ মাথাত, যিসকল সদাশয়লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনাসকলৰ পাৱ ধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিৰোধী প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি আমাৰ গুৰুসকলে বাছি দিছে তৃতীয় স্কন্ধত কপিল মুনিৰ আখ্যানত কালৰ প্ৰভাৱ সংসাৰ আৰু তামসিক গতি। কালনো কি বস্তু, আমাৰনো কি আহিল, এই পঞ্চভূতি দেহাটোত কাল ক'ত আছে, এইকণ কথা আজি মহাভাগৱতে ক'ব।
তাৰে দুআষি আপোনাসকলৰ মাজত আমি অধমে ভাঙি পাতি থৈ যাম। জানিবা অজানিতে যদি আগপিছ হয় আটাইকণ শুধৰাই লৈ আপোনাসকলে আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। আমাৰ এই পঞ্চভূতি দেহা, এই পঞ্চভূতি দেহাটো শীত অপ তেজ মূৰ বম, এই পাঁচটা ভূতৰে সৈতে মোক বা আপোনাক তেওঁক বা তেখেতক আই গৰ্ভতে আমাক পঞ্চভূতি দেহাৰ সৈতে এই দেহটো বনালে, পঞ্চটা ভূত। আৰু তাৰ লগত দিলে পাঁচটা কমেন্দ্ৰিয়, হাত ভৰি গুহলিংগ মুখ। পাঁচটা দিলে জ্ঞানেন্দ্ৰিয়, নাক কাণ চকু জিভা তত। তাৰ লগত দিলে মন বুদ্ধি চিত। তাৰ লগত দিলে 17তম 3টা গুণ। আৰু দিলে 6টা ৰিপু, লোভ মোহ কাম ক্ৰোধ মদ মাশ্চৰ্য, হয়নে? এই সকলো মিলাই 22টা হ'ল। আৰু যিদিনা মই বা আপুনি তেওঁ বা তেখেতে আই গৰ্ভৰ পৰা আমি ওলাব বা বাহিৰ হ'ব হওঁ, সেই সময়ত আৰু প্ৰভুভগৱন্তে দুটা বস্তু দিলে আমাক। কি কি? এটা নাম কাল, এটা নাম মায়া। হয়, আৰু তেতিয়াই প্ৰভুভগৱন্তে মোক কাণে কাণে কৈ পঠিয়াইছে, মায়াটো ফুৰিব আগৰ ফালে, কালটো ফুৰিব পাছৰ ফালে। তাৰে এটা প্ৰমাণ। এতিয়া আমাৰ মায়াটো ক'ত আছে? আমাৰ চকু। আৰু কালটো ক'ত আছে? ডিঙিৰ গড়ত, মূৰৰ তলত। এইখন আপোনাসকলে লাৰি চালে অকণমান ওখ জেগা এটা পাব, সেইটোৱে আমাৰ কাল। আৰু এতিয়া আমাক কৈছে আমি নিজে নিজে ধন ধান পুত্ৰ ভজা আমাৰ কৰি চলাই আছোঁ। আজি মহান ভাগৱতে আমাক ক'লে, এই লোকসকল আপোনালোকে চলা নাই, আপোনালোকক কালে চলাই আছে, হয়নে বাৰু? কালে যেনেকৈ চলাই আছে আপোনাসকলে চলাই আছে। তদু যেনেকৈ মেঘ খোপাই আজি বৰষুণ পৰি গুদাগুদি হৈ আছে, হয়নে? কিন্তু মেঘে কৈ আছে মই বৰষুণ পেলাইছোঁ, মই বৰষুণ পেলাইছোঁ। কিন্তু মেঘে আজিও বুজি পোৱা নাই বায়ুৱে যে কাল ৰূপে তেওঁ ঘূৰাই ঘূৰাই ক'ত ক'ত পেলুৱাই ফুৰিছে তেওঁ নিজেই নাজানে। হয়, এই তদুক যেনেকৈ বায়ুৰ মহৎটো মেঘে বুজি পোৱা নাই, আমি মনুষ্যসকলে কালৰ মহৎটো আমি বুজি পোৱা নাই। আৰু যিসকল লোকে কালৰ মহৎটো যিদিনা বুজি পাব, সেইজনে কৈছে এই পৃথিৱীখনৰ ক'ৰ পৰা আহিল আৰু ইয়াৰ পাছত ক'লৈ যাব আৰু ইয়াত কি কৰি থাকিব লাগে তাৰ সকলো আঁতৰি সেইজনে পাব। আৰু সেইজনে পোৱা পাছত তেওঁ আত্মাক হাঁহি হাঁহি গতি দিব পাৰিব। গতিকে আমাক এইখিনি কালৰ প্ৰভাৱটোৰ কথা কোনে কাক কৈ আছে? আজি কপিল মুনিয়ে তেওঁৰ মাতৃ দেৱহূতিৰ আগত কৈ আছে, সেই মাতৃ এই কালৰ প্ৰভাৱটোৰ কথা আপোনাক কৈ যাওঁ মই শুনক। আগৰখিনিত আপোনাক কোৱা হ'ল সমস্ত ভূততে মুখ দেখিবে কওঁ মনে, বিৰকত হৈ আসংগ এৰিব যতনে। সেই মাতৃ সমস্ত ভূততে কুকুৰ চিগালৰ গধৰ্বৰু আত্মাৰ ৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। তৃণ তৰু লতা সকলোতে মই বিৰাজমান হৈ আছোঁ। এই হৃদয় ভাৱটো আপোনাসকলে আনক, হয়নে? আজি দেৱহূতি মাতৃক কোৱা মানে আমাক কৈ আছে। মহাভাগৱতে 4 প্ৰকাৰে বুজাই গৈ আছে আৰু বুজাই যাব। প্ৰথম ভাগটো বিশ্বত বুজাব। বিশ্বত মানে তাৰ আগত কোনে? গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে। কি কাৰণত? সিংহী মুনি অভিশাপ 7 দিনৰ ভিতৰত তক্ষক নাগে ৰজাক দংশন কৰিব। গতিকে এই 7টা দিন মহাভাগৱত গংগাৰ পাৰত শুকদেৱে শুনোৱাই কৈ আছে গোটেই বিশ্বৰ কাহিনীটো আৰু ৰাজা পৰীক্ষিতৰ কাহিনীটো। সেই ভাগটোকে আকৌ আমাৰ দ্বিতীয় ভাগত বুজালে দেহ মাৰ্গত। ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। বিশ্বত চাব হ'লে এজন পৰীক্ষিত ৰজাক সৰ্পই দংশন কৰিলে। আৰু যদি আমি দেহ মাৰ্গত চাওঁ, আমি সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত। সেই লোকসকল এই 7টা বাৰৰ ভিতৰতে আমাক কোনোবা এটা বাৰে তক্ষক নাগে দংশন কৰিব। এই যে মই অকণমান আগতে কৈ আহিলোঁ আমাৰ পাছৰ পিনে কালটো আছে, এই কালটোকে কৈছে তক্ষক নাগ। যিদিনা আমাক সেই কালটোৱে ধৰিব ৰেহাই কাৰো নাই। যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে। ডাক্তৰ কবিৰাজ কিবা ঈশ্বৰে ৰাখিব পাৰে বা কোনোবাই ৰাখিব পাৰিব নেকি? নোৱাৰে, যেতিয়া কালে ধৰিব, হয়নে? গতিকে আজি
এই দেহ মাৰ্গত আমাক বুজাই আছে আমাৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু কাক লৈ চলি আছে, কেনেকৈ চলি আছে। হয়, প্ৰথম ভাগটোত আমাক দেখুৱাইছে দেহ মাৰ্গত, তৃতীয় ভাগে আমাক বুজাই যাব বা বুজাই গৈ আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত সকলোৰে এগতি পৰিয়াল। আপোনাৰ 5টা ল'ৰা ইমান ধুনীয়াকৈ একেগৰাকী মাকৰে একেগৰাকী বাপেকৰে জন্ম লৈ কি ধুনীয়াকৈ খাই আছে। যেতিয়াই 5টা ল'ৰাই 5জনী ছোৱালী বিয়া কৰিব সিহঁতে লগে লগে 5 ঘৰ হ'লেই আৰু হয়, আকৌ 5টা পৰিয়াল হ'লেই আৰু হয়, আপুনি তাক বাধা দি ৰাখিব নোৱাৰে। এয়াই হ'ল ধন ধান পুত্ৰ ভাৰ্যাৰ লগত আমি ব্যাকুল হৈ আছোঁ। আমাৰ যে দেহটো হৰিয়ে কেনেকৈ চলাই আছে তাৰ আমি আঁতৰি ল'বৰ সময় নাই। আৰু চতুৰ্থভাগে আমাক বুজাই আছে আমাৰ আয়ুটো সূৰ্যৰ লগত হৰণ হৈ গৈ আছে। আজি দিনটো এটা দিন মোৰ কমিবই বা আপোনালোকৰ কমিবই। সেই দিনটো পূৰা কৰি দিব পৰা ক্ষমতা কাৰোৱে নাই। ধন টকা পইচাই তাক পূৰ কৰিব নোৱাৰে, হয়নে? গতিকে এই 4 প্ৰকাৰে আজি ভাগৱতত কপিল মুনিয়ে দেৱহূতি মাতৃক কোৱা মানে আমাক কৈ আছে আজি আমি 2টা পাৰ্ট পাইছোঁ। এটা পাৰ্ট কি পাইছোঁ সকলোৱে ৰজা পৰীক্ষিতৰ পাৰ্ট পাইছোঁ, এখন গংগা। এই গংগাৰ পাৰ্ট শুকদেৱে আজি ভাগৱত শুনাই আছে, আমি শুনি আছোঁ। আৰু দ্বিতীয় প্ৰকাৰে আমি সকলোৱে এটি পাৰ্ট পাইছোঁ আজি আমি দেৱহূতি মানে কি? শাস্ত্ৰত উত্তম গীতা ভাগৱতৰ ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কুৰু প্ৰণাম। যিগৰাকী আয়েক বা যিগৰাকী গোসাঁনীয়ে বা যিজন পুৰুষে দেহ মন প্ৰাণ সকলো প্ৰভু ভগৱন্তৰ ওচৰত আহুতি দিব পাৰে তাকে কৈছে দেৱহূতি, হয়নে? গতিকে আজি আমি সকলোৱে দেৱহূতি হৈ যদি এই মহান ভাগৱতৰ কথাকেইটা শুনি ইয়াৰ পৰা 2-4টা কথা আমি পালন কৰি যাওঁ তেনেহ'লে ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাইছে। গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত ইটো সবে মিছা পৰমাৰ্থ বিচাৰত মুহূৰ্ত দ্ৰুমতি সবে সত্য মানে তাহাৰ বিনাশে কুশ পাবে কি কাৰণে। ধন ধান পুত্ৰ ভাৰ্যাৰ লালচাত যিদিনা আমি পৰি গ'লোঁ আমাক আজি ভাগৱতে বুজাইছে সেইদিনা যে ভগৱান এটা ক'ৰবাত আছে, আমাৰ দেহত ইন্দ্ৰিয় বৰ্গ যে ক'ৰবাত এটা আছে, তেওঁ যে আমাক চলাই আছে, কাল এটাই যে আমাক সদায় চলাই আছে এই কথা অনুভৱ নহয়, হয়নে? পুৰুষৰ মতেদি পত্নীৰ বাহিৰে আৰু সংসাৰখনত কোনো নাই, পত্নীৰ মতেদি স্বামীৰ বাহিৰে আৰু পৃথিৱীখনত কোনো নাই। কেৱল আমি এইবোৰ লালসা, এইবোৰ মায়া আমাক কৈছে সেই লোকৰ এই মায়াটোৱে যেতিয়ালৈ আমাক আবদ্ধ কৰি থাকিব তেতিয়ালৈ আমি ভাল বস্তুটো চিনি নাপাওঁ। আমাৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু শুক্ৰ শোণিত মেদ মাংস অস্থি মজা চৰ্ম সকলোৰে দেহতে আছে, হয়। আৰু তাতে আমাৰ মায়া বুলি কোৱা বস্তু এটাও আছে, আৰু তাতে সকলোৰে আমাৰ জ্ঞান বুলি কোৱা বস্তু এটা আমাৰ দেহত আছে। কিন্তু এই জ্ঞানটোৱে কোনোদিনে মানে উশাহ নিশাহ নাপায়, তেওঁক এন্ধাৰত ৰাখে মায়া কৰি। যেনেকৈ আঘোণমহীয়া পুহমহীয়া দুপৰীয়া হ'লেও বেলিটো নোলায়, হয়নে? কিহে আগুৰি থাকে? হিমে আগুৰি থকাৰ কাৰণে বেলি নোলায়। আৰু যেতিয়া বেলিটোৱে উৰত তাপ এটা দিব হিমবোৰ ফাটি যোৱাৰ লগে লগে জল ফটফট বেলিটোক আমি সকলোৱে দেখা পাওঁ। এই তদুপ আমাৰ প্ৰত্যেকৰে দেহত এইটো মায়া ধন ধান পুত্ৰ ভজা মায়াটোৱে এনেকৈ আৱৰি আছে নহয়, জ্ঞানক মূৰ উলিয়াব দিয়া নাই। এতিয়া আমি জ্ঞানটো কেতিয়া উলিয়াব পাৰিম মোৰ জানে? আজি যেনেকৈ আপোনাসকলে শাস্ত্ৰ ভাগৱত শুনি সাধু ভকতৰ বৈষ্ণৱ ভকতনীৰ সংগ লৈছে আহি, তেনেকৈ যেতিয়া আমি সাধুৰ চৰণ সেৱা কৰা সাধু ভকত ভকতনীৰ চৰণৰ ধৰি মাথাত লোৱা অভ্যাস কৰি যাম, তেতিয়া লাহে লাহে আমাৰ মায়াটো দূৰ হ'ব, হয়। আৰু দূৰ হোৱাৰ লগে লগে তেতিয়া আমাৰ জ্ঞানটো উপলব্ধি আহিব।
জল জল ফট ফট চকুযোৰত জ্ঞান আহিব এইসকল মোৰ পিতৃ হয়নে মোৰ পিতৃ আজি বহুত দিনতে মৰি গ'ল সত্য মই পিতৃক বিচাৰি ফুৰাতকৈ এইসকল পুৰুষৰ ভৰিতে যদি আজি সেৱা কৰি থৈ যাওঁ তেনেহ'লে মোৰ চলি যোৱা পিতৃ এনেই সন্তুষ্ট হয় মোৰ বহুত দিনৰ আগতে মোৰ মাতৃ চলি গ'ল সেই মাতৃ ভৰিডোখন বিচাৰি ফুৰিবলগীয়া নাই আজি আমাৰ যিসকল এই হৰি মন্দিৰত মহাভাগৱতৰ স্থলী আমাৰ গোসাঁনীসকল আছে এইসকলে মোৰ মাতৃ এইসকলৰ প্ৰত্যেকৰে পাৰ ধৰি যদি মই মাথাত লৈ যাওঁ তেনেহ'লে মোৰ মাতৃ য'তেই আছে তোৰ পৰা মোক আশীৰ্বাদ কৰিব এইটোৱে হ'ল জ্ঞান চকু আৰু এটা হ'ল মায়া চকু এই মায়া চকুটোৰ পৰা জ্ঞান চকু আনিবলগীয়া হ'লে আমি সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ ল'ব লাগিব হয়নে সেইকাৰণে আমাক কৈছে ভোমোৰাৰ সংগত গৈ গোবলুৱে মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান এদিন এটা গোবলুৱা এটা ভোমোৰা দুয়ো সখী পাতিলে আৰু সখী পতাৰ পাছত গোবলুৱাটোৱে ভোমোৰাক ক'লে সখী অহাকালিলৈ আপুনি মোৰ গৃহত যাব পাছদিনাখন ভোমোৰাটো গোবলুৱা গৃহলৈ গ'ল যোৱাৰ লগে লগে গোবলুৱাই নতুন সখী আহিছে মানে ধুনীয়াকৈ খাদ্য সমীচা আনি আগবঢ়াই দিছে সখী খাওক ক'ৰ পৰা দিছে খাদ্য তেওঁ অন্তত্য পাপ কৰাৰ ফলত এই জন্মটোত গোবলুৱা মানে জন্ম পাই গোবৰ ভেৰ খুচৰি খুচৰি আহাৰ খাই আছে সেই আহাৰকে আনি মানে ভোমোৰাৰ আগত দিছে আহি সখী খাওক কিন্তু ভোমোৰাই খাব নোৱাৰি ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব পাছদিনাখন গোবলুৱাটো ভোমোৰা গৃহলৈ গ'ল যোৱাৰ লগে লগে গোবলুৱা সখীয়েকক লগত লৈ তেওঁ এই বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ওলালে বিক্ৰমাদিত্য ৰজা মানে এই পৰীক্ষী ৰজাৰ পুত্ৰ নাম হ'ল জন্মেজয় ৰজা জন্মেজয় ৰজাৰ পুত্ৰ নাম হ'ল শতানিক ৰজাৰ পুত্ৰ নাম হ'ল বিক্ৰমাদিত্য ৰজা মহাগুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা আৰু তেওঁ ফুলৰ বাগানত গৈ যেতিয়া ইটো ফুলত সিটো ফুলত পৰি পৰি ভোমোৰাটোৱে ফুলৰ ৰস খোৱাত লাগি ঘূৰি আছে আৰু গোবলুৱাটোৱে সখীয়েকৰ পাছে পাছে ঘূৰি আছে যাওঁতে যাওঁতে ভাগৰ লাগি গ'ল নহয় বেচেৰাটো তাৰপাছত চিন্তা কৰিলে সখীয়ে বাৰু ফুলবোৰত মুখ দি কি পায় ময়ো এটা ফুলত মুখ দি চাওঁ এই বুলি তেওঁ মানে সূৰ্যকান্তি ফুল এটাত মুখ দিলে দিয়াৰ লগে লগেতো বৰ মিঠা বা বৰ সোৱাদ বা বৰ স্বাদ পালে নহয় কোনো জন্মেতো ফুলৰ ৰস খাই পোৱা নাই গোবলুৱাই হয় আৰু মিঠা পাই বা ৰস পাই পেলাই মুখখন বেছিকৈ দবাই দিয়াৰ লগে লগে বেলি বহিল লাহেকৈ ফুলটোত জাপ গ'ল গোবলুৱা বেচেৰা তাতে ভিতৰতে সোমাই গ'ল আৰু সখীয়ে ভোমোৰাই বিচাৰি নাপাই ঘৰলৈ গুচি গ'ল পাছদিনা বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিগি লৈ যাওঁতে সেই ফুলটোকো ছিগি লৈ গৈ ৰজাক দিলে ৰজাই সেই ফুলটো লৈ ঈশ্বৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেই ফুলটোকে মাথাত ল'লে তেওঁ এজন গুণী জ্ঞানী মহাপণ্ডিত ৰজাৰ মাথাত উঠাৰ লগে লগে গোবলুৱাটো সকলো পাপ নাশ হ'ল আৰু গৈ যেতিয়া গংগাত স্নান কৰাৰ লগে লগে এই গোবলুৱাটোৱে ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠলৈ গুচি গ'ল সেইটোকে আমাক কৈছে ভোমোৰাৰ সংগত গৈ গোবলুৱাই মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান সেই লোকসকল আমি সকলোৱে একোটি একোটি ভোমোৰা হৈ আছোঁ গোবলুৱা হৈ আছোঁ হয়নে আজি আপোনাসকলে আমকাটা খলা গাঁও এনেকৈ এইসকল মানুহ সকলোৱে আমি গোবলুৱা হৈ আছোঁ বেয়া নাপাব তাৰ লগতে বাৰু মই মৰিগাঁৱৰ পৰা আহিছোঁ ময়ো এটা গোবলুৱা বুলি ধৰি লগা নহয় হয়নে আমি যেতিয়ালৈ গোবলুৱা হৈ থাকিম কামত নাহিব যেতিয়া কোনোবা ভোমোৰাৰ লগত আমি যিদিনা সখী পাতি ল'ম সেইদিনা আমাৰ চাৰিটা কামত আহিব প্ৰথম কামটো ফুলৰ ৰস খাব পাৰিম দ্বিতীয়ত আমি বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম তৃতীয়ত আমি গংগাত স্নান কৰিব পাৰিম চতুৰ্থত আমি আত্মাক বৈকুণ্ঠক নিব পাৰিম হয়নে এতিয়া আপোনাসকলে বাছি উলিয়াই লওক গোবৰ ভেৰ কোনটো বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন এইখন হ'ল বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান এতিয়া আপোনাসকলে এয়া ফুলৰ ৰস খাই আছে হয় আপোনাসকল ভোমোৰা মই মৰিগাঁৱৰ পৰা গোবলুৱা আহি আপোনালোকৰ লগত সখী পাতিব পাৰিম তেনেকুৱা ধৰণৰ ভাবিব লাগিব আমি এয়া ফুলৰ ৰস খাই আছোঁ বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান
আৰু আমাৰ গোবৰ ভয়টো কোনটো জানে? এই এতিয়া সন্ধিয়া সময়ত ভাগৱত শেষ কৰি যে আমি প্ৰত্যেকৰ ঘৰে ঘৰে যামগৈ, ধন ধাম পুত্ৰ ভাণ্ডাৰ যিটো ভাণ্ডাৰ সেইডাল গোবৰ ভয়। বেয়া নাপাব নহয়, আপোনালোকৰ ডালো আৰু গোবৰ ভয়, আমাৰ ডালো গোবৰ ভয় বুলি ধৰি দিছোঁ। কাৰণ গোবৰ ভয়ত সোমাবগৈ, কিন্তু গোবৰ ভয়তে আমি থাকিব লাগিব। তাতে জন্ম যেতিয়া আমি নাথাকিলে নহ'ব। কিন্তু আমি গোবৰ ভয়ৰ পৰা মাজে মাজে ওলাই ওলাই বিক্ৰমাদিত্য ৰজাৰ যদি ফুলৰ বাগানত ফুৰা অভ্যাস কৰা হয়, তেনেহ'লে ইহকালে পৰকালে আমি আত্মাক গতি দিব পাৰিম বুলি ভাগৱতে সিদ্ধান্ত দি আছে। গোবিন্দ ঘোৰ সংসাৰত যেই যেই জুনি যায়, নাহি বিৰকতি তৈতে তৈতে সুখ পায়। বঢ়িয়া। নাকৰি শৰীৰ পাই বিস্তা মূত্ৰ খাই, তবু তাৰ দেহ এৰিবা ইচ্ছা নাই। এতিয়া আমাক এইখিনিত বৰ সুন্দৰকৈ বুজাই দিল সেই গুৰুসকল, সেই গোসানীসকল। ঘোৰ সংসাৰত যেই যেই জুনি যায়, নাহি বিৰকতি তৈতে তৈতে সুখ পায়। হয়নে? আপুনি যদি এটা ইন্দ্ৰিয় জন্ম পায়, তাতো এগৰাকী ইন্দ্ৰণী পাব, তাতো ল'ৰা ছোৱালী জন্ম দিয়া সুবিধা এটা পাব। আপুনি এযোৰা কুপতি চাওক, মন কৰক। আজি ৰাতিপুৱা মোৰ মহলতে কেইবাযোৰো কুপতি আছে, ৰাতিপুৱাই হ'লে চোতালত পৰে। আজি দেখিছোঁ আপোনাক মই চাই আছোঁ ৰাতিপুৱা শুই উঠি আহি, কুপতি দুয়োটাই মানে চাউল ছটিয়াই দিছে, খাই আছে। কিন্তু চাওক, মতা কুপতিটোৱে নিজে খায়ো আৰু তাৰে দুটা লৈ মানে তেওঁৰ পত্নীগৰাকীক খুৱাই দিছে। আকৌ মাইকী কুপতিজনীও কেইটামান নিজে নিজে খাই আকৌ তাৰে দুটা আনি পেলাই মানে তেওঁ মতাটোক মানে খুৱাই আছে। বাহ, কি মৰম, কি চেনেহ, কি আদৰ দেখিছে। কম ডাঙৰ মায়ানে? হয়নে? গতিকে আমাক কৈছে এটা শিয়ালত যদি আমি জন্ম পাওঁ, শিয়াল এজনী পাম, তাতো মায়াটো পাম। গাহৰিত যদি জন্ম হওঁ, তাতো 6টা 7টা ল'ৰা ছোৱালী তুলিব সুবিধা এটা তাতো পাম। হয়নে বাৰু? যদি কেনেবাকৈ আমাক এইটো জন্মৰ পাছত কুকুৰত জন্ম দিয়ে, কুকুৰ এগৰাকী লগত লৈ তাতো এসোপা ল'ৰা ছোৱালী তুলিব সুবিধা এটা পাম। কিন্তু সেই লোকৰ মনুষ্যৰ জন্মত ভগৱন্তৰ নাম লোৱা, ভগৱন্তৰ নাম শুনা, সাধু গুৰু বৈষ্ণৱ ভকতৰ পাৰ ধৰি মাথাত লোৱাৰ সুবিধাটো কোনো জন্মত নাই। কেৱল আমাৰ মনুষ্য জন্মই পায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে, ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষ। বাহ, কি ধুনীয়া আমি জন্ম এটা পাইছোঁ, মনুষ্য জন্ম। হয়, গতিকে আমাক কৈছে নাৰকী শৰীৰ পাই বিস্তা মূত্ৰ খায়, তবু তাৰ দেহ এৰি বাৰ ইচ্ছা নাই। এটা গাহৰি নৰকত আছে, বিস্তা মূত খায়, তাকো যদি আপুনি মাৰিব বিচাৰে গাহৰিটো পলাব। তাৰমানে সি তাতে থাকি বৰ শান্তি পাইছে। এটা শিয়ালক যদি আপুনি লৰুৱাই, শিয়ালৰ জন্মটো বেয়া, মই মৰম দে বুলি শিয়ালটোৱে ক'বনে? নকয়। কিন্তু সি তাৰ মতে ভাবে মোতকৈ কি ধুনীয়া মানে শান্তি জীৱন এটা আছে। হয়, এটা ফাফৰে খোৱা কুকুৰ যদি আলাই বিলাই হৈ থাকে, সি মৰিলেই গতি পায় এতিয়া, নহয় বাৰু? আপুনি যদি আচাৰি এডাল লৈ পেলাই কুকুৰটোক দাঙে, সিও কেং 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 কৰি ধোঁৱাটো পাছে, তাৰমানে মৰি পাৰিছে নাই? বাহ, কম ডাঙৰ মায়ানে এইটো? হয়নে? এতিয়া আমাৰ মন কৰকচোন, আমাৰ আইসকল বোপাইসকল, বিশেষকৈ মই অসমৰ বাহিৰতো ঘূৰি ঘূৰি প্ৰমাণ পাইছোঁ, আমাৰ পুৰুষসকলতকৈ আমাৰ গোসাঁনীহঁত বেয়া নাপাব। আমাৰ আইসকলৰ বুঢ়ী মানুহ যেতিয়া বুঢ়া হয়, তেতিয়া নাতি নতুকা বা পুত্ৰ বোৱাৰী পৰা দুৱাষৰ বেয়া পালে বা দুখ পালে ঈশ্বৰক কি কয় জানে? মাৰিয়ে নিয়া প্ৰভু, মোক মাৰিয়ে নিয়া, নাথাকোঁ মই এখন। সঁচাই কয়নে মিছাই কয়? হয়, যদি কেনেবাকৈ জ্বৰ যাই উঠাৰ লগে লগে পুত্ৰ নাতিসকলক হাহাকাৰ লগাই দিব, বৰিয়ান বৰিয়ান বৰিয়ান, হয়নে? আয়ু মানে মনোবেলাতে কয় আৰু। এতিয়া আমাৰ মৰা মানুহৰ ওচৰত প্ৰায় মানুহে যায়, চাবচোন। মই বহুত জম পুৰাণৰ কিছুমান পায়, গাঁৱত কোনোবা যদি যোৱা থোৱা হয় লগে লগে মই যাওঁ লৰে লৰে। পুৰাণৰ মতে মিলে নে নিমিলে? খুব মিলে। প্ৰায় মানুহ জীৱটো যোৱাৰ পাছত দেখিব চকুত দুই পিনে 2 টোপাল হ'লেও বা 4 টোপাল হ'লেও চকুপানী ওলাই যায়। কি কাৰণে জীৱটো ওলাই যোৱাত যায় জানে? এইখন সংসাৰ ইমান মধু, ইমান মায়া পাই আছিলোঁ, কথা যামগৈ, হয়নে?
আৰু এগৰাকী বুঢ়ীয়ে মৰা সময়ত তেওঁ সৰু পুতেকটোক চিঞৰিছে অ' সৰু বাবু মই মৰিম তেতিয়া অ' সৰু বাবু তাৰমানে ইমান ভয় খাইছে হয়নে কাৰণ এই পৃথিৱীখনৰ যিটো মায়া বিষ্ণু মায়া তোমাৰ মায়ায়ে মন মুহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম এই প্ৰভু ভগতে এনেকুৱা এটা বিষ্ণু মায়া আমাক লগাই দিল আমি অজ্ঞান আন্ধাৰত পৰি ভগৱানক যে আমি উপাসনা কৰিব লাগে সাধু গুৰু বৈষ্ণৱৰ যে আমি সংগ ল'ব লাগে তাক আমি পাহৰি যাওঁ সেই কথাখিনিকে আজি কপিল মুনিয়ে দেৱহূতিৰ মাতৃক কৈ আছে আয়ো নৰকি কোনোবাই 20টা মুঠ খোৱা জীৱতে জন্ম পালেও বিষয় বাসনাৰ সুখটো পোৱাৰ লগে লগে দুখটো সকলো পাহৰি হয় এইটো মায়া গতিকে এই মায়াটো আজি গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈ আছে ৰজা একখন লৈ তুমি ভাগৱত শুনা একখন লৈ যদি ভাগৱত নুশুনা তেনেহ'লে তুমি মায়াটো ত্যাগ দিব নোৱাৰিবা আৰু যদি মায়াটো ত্যাগ দিব নোৱাৰা 7 দিনৰ ভিতৰত তোমাক তখনেকৈ দংশন কৰিলে ইহকালে পৰকালে তুমি কুকুৰ চিগাৰ গাহৰি গৰ্ভত জন্ম লৈ 20টা বছৰ খাই ফুৰিব লাগিব তেতিয়া লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ 2খন চৰণতে ধৰি কৈছিল গুৰুদেৱ এখন মানে মোক বুজাই দিয়ক কোনটো তেতিয়া কৈছিলে এখন মানে কি জানা কাই মন বাইক এক কৰা কাই মানে হ'ল গোটেই দেহটো হয় বাইক মানে হ'ল জীৱাখন বা বাক্য হয় আৰু মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু গুৰিয়ালটোৰ নাম হ'ল মন গতিকে কাই মন বাইক এই 3টা বস্তু তুমি এক কৰা লাভ ভয় ঘৃণা 3টা বস্তু বাদ দি তুমি ভাগৱত শুনা ইয়াকে কৈছে এখন হেৰা ৰজা মই ভাগৱত মোৰ গৰ্ভত থকা 18,000 ভাগৱতৰ শ্লোক আজি মই তোমাৰ আগত কৈ যাম ইয়াত কৈ যাওঁতে কিছুমান এনে কথা মোৰ পৰা আহি যাব বাপেকে পুতেকে বাপেকে জীয়েকে শহুৰেকে বোৱাৰীয়েকে হয়নে মাকে পুতেকে শুনিলে লাজ পাব তুমি কিন্তু লাজ নকৰিবা সন্দেহ হ'লে তুমি প্ৰশ্ন কৰিবা মই যথাযথ তাৰ উত্তৰ দি যাম তুমি যাওঁতে 7 দিনৰ ভিতৰত মানে তোমাৰ এনেকুৱা হ'ব লাগিব এই পৃথিৱীখন সকলো মিছা হয়নে তেনেহ'লে তুমি গতি পাবা আৰু যদি তুমি এই মায়াটো কৰ্তন কৰিব নোৱাৰা তেনেহ'লে ৰেহাই নাই কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বছৰ খাই ফুৰিব লাগে গতিকে তাৰে এটা প্ৰমাণ আপোনাসকলে ভাগৱতত পাইছে এই ভাগৱতখন 1431 পৃষ্ঠাত 1407 পৃষ্ঠাত শুকদেৱে পৰীক্ষিতক সুধিব ৰজা তোমাৰ জীৱনত কিবা খাবলগীয়া আছিল নেকি তেতিয়া শুকদেৱে ক'ব যি বস্তু খালে পৃথিৱীত আৰু খাবলগীয়া নাই সেই বস্তুটো মোৰ খোৱা হৈ গ'ল আৰু নালাগে হয় নেকি আৰু তোমাৰ কিবা শুনিবলগীয়া আছিল নেকি তেতিয়া পৰীক্ষিত ৰজাই ক'ব এই পৃথিৱীখনত যিটো বস্তু শুনিলে আৰু শুনিবলগীয়া নাই সেইটো শুনাই হৈ গ'ল আৰু তোমাৰ কিবা ক'বলগীয়া আছিল নেকি ক'লে এই পৃথিৱীখনত যিটো ক'লে আৰু ক'বলগীয়া নাই সেইটো কোৱা হৈ গ'ল তোমাৰ কিবা জানিবলগীয়া আছিল নেকি এই পৃথিৱীত যিটো জানিলে আৰু জানিবলগীয়া নাই তাকে জানা হৈ গ'ল হয় তেতিয়া লগে লগে শুকদেৱে দেখিলে তেওঁ ব্ৰহ্মজ্ঞান পালে মাত্ৰ পৰীক্ষিত ৰজাই কৈছে সিংগীমুনিৰ অভিশাপটো ৰক্ষা কৰি তখনাক ক'ত আছে আহক মোক দংশন কৰ মই যাওঁ এই যেনে এই তলু আমাকো ক'লে আমি যিদিনা শেষ বিচনাত পৰিম সেইদিনা আপুনি বা মই বা তেওঁ বা তেখেত আমি সকলোৱে মৃত্যুক আহ্বান কৰিব লাগিব হ'ল আৰু ইমান দিন পৃথিৱীত আহিলোঁ খালোঁ গ'লোঁ আৰু ফুৰিলোঁ আৰু নহয়নে চব হৈ গ'ল এতিয়া প্ৰভু আপুনি লৈ যাওঁ কিন্তু মৰাক যেতিয়ালৈ ভয় থাকিব তেতিয়ালৈ কামত নাহিব কাৰণ লাজ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা এইখন পৃথিৱীৰ কাৰো পৈতৃক সম্পত্তি নহয় আমি সকলোৱে এদিন এৰি যাব লাগিব এইবাৰ আপোনালোকক খলাগাঁৱত জন্ম দিলে আহা জন্মৰ হয়তো আপোনালোকক মাটি বৰ্ডতো দিব পাৰে মৰিগাঁৱতো দিব পাৰে তাতে কি আপত্তি খলাগাঁৱতো মাটি বাৰীতে ঘৰ পাতি আছে তাতো সেই মাটি বাৰীতে ঘৰ জাৰ্মান জাপানত দিলেও সেই একেখিনিয়ে জেগা
একেখিনিয়ে খাই দিয়ক ক'ৰবাত বেলেগ আছে জানো একো নাই মনটোহে বেলেগ বেলেগ আছে হয় গতিকে আমি মৃত্যুক ভয় কৰিবলগীয়া প্ৰশ্নই আহিব নোৱাৰে কাৰণ থাকিবই নোৱাৰোঁ যিখন পৃথিৱীত থকাৰ অধিকাৰেই নাই হয় গতিকে এই হ'ল কালৰ প্ৰভাৱ আমাক বুজাই আছে নাৰকী শৰীৰ পাই 20টা মূত্ৰ খায় তবু তাৰ দেহ এৰি বাৰ ইচ্ছা নাই এই লোকসকল ইমান ধুনীয়া মায়া এইটো মায়াত 20টা মূত্ৰকে খাই পেট ভৰাই আছে কিন্তু তথাপিও যাব ইচ্ছা নকৰে গতিকে আমি সাধু গুৰু বৈষ্ণৱৰ সংগ যেতিয়া ল'ম লৈ যেতিয়া শাস্ত্ৰ ভাগৱতৰ তত্ত্বটো পাম তেতিয়াই আমি এই পৃথিৱীখনত খাবলগীয়া কোনটো খাব লাগিব জানিবলগীয়া কোনটো যেতিয়া জানি যাম তেতিয়া আমি এইখন পৃথিৱীৰ পৰা হাঁহি হাঁহি যাত্ৰা কৰিব পাৰিম বুলি আমাক ভাগৱতে বুজাই আছে